নমস্কাৰ, মই তুলু বুঢ়াগোহাঁই আজি নৱম শ্ৰেণী গতি পাঠটোৰ পিছতো খণ্ড লৈ আহিছোঁ। এই খণ্ডত আমি সুষম গতি আৰু বিষম গতিৰ বিষয়ে কথা পাতিম। সুষম গতি কি হয় আৰু বিষম গতি কি হয় তাৰ কাৰণে আমি উদাহৰণ লৈছোঁ, এখন তালিকা লৈছোঁ। ইয়াত সময় ব্যৱধানত অতিক্ৰম কৰা দূৰত্ব এ অতিক্ৰম কৰা দূৰত্ব মিটাৰ হিচাপত লোৱা হৈছে আৰু বি এ অতিক্ৰম কৰা দূৰত্ব মিটাৰ হিচাপত লোৱা হৈছে। সময় ধৰা হৈছে 9:30 AM। 9:30 AM-ত এ অতিক্ৰম কৰা দূৰত্ব 10 মিটাৰ আৰু বি এ অতিক্ৰম কৰা দূৰত্ব 12 মিটাৰ। ঠিক সেইদৰে 9:45 AM-ত এ অতিক্ৰম কৰা দূৰত্ব 20 মিটাৰ আৰু বি এ অতিক্ৰম কৰা দূৰত্ব 19 মিটাৰ। 10 AM এ অতিক্ৰম কৰা দূৰত্ব 30 মিটাৰ, বি এ অতিক্ৰম কৰা দূৰত্ব 23 মিটাৰ। 10:15 AM এ অতিক্ৰম কৰা দূৰত্ব 40 মিটাৰ আৰু বি এ অতিক্ৰম কৰা দূৰত্ব 35 মিটাৰ। ঠিক সেইদৰে 10:30 AM-ত এ অতিক্ৰম কৰা দূৰত্ব 50 মিটাৰ আৰু বি এ অতিক্ৰম কৰা দূৰত্ব 37 মিটাৰ। গতিকে ইয়াত যদি এ আৰু বি যদি তুলনা কৰোঁ, ইয়াৰ সময় যদি ব্যৱধান যদি চাওঁ, 9:30 AM-ৰ পৰা 9:45 AM হৈছে। ইয়াত 15 মিনিটৰ ব্যৱধান দেখিবলৈ পোৱা গৈছে। 9:45 AM-ৰ পৰা 10 AM হৈছে, ইয়াতো 15 মিনিট সময় ব্যৱধান দেখিবলৈ পোৱা গৈছে। 10 AM-ৰ পৰা 10:15 15 মিনিটৰ ব্যৱধান, আৰু 10:15-ৰ পৰা 10:30 হৈছে, ইয়াতো 15 মিনিটৰ ব্যৱধান দেখিবলৈ পোৱা গৈছে। ইয়াৰ সময় ব্যৱধানটো সমান সমান দেখিবলৈ পোৱা গৈছে। ইয়াত সকলো দেখিছে 15 মিনিটকৈ সময় ব্যৱধান দেখিবলৈ পোৱা গৈছে। এই সমান সমান সময় ব্যৱধানত এ অতিক্ৰম কৰা দূৰত্ববোৰ এনেকুৱা ধৰণৰ আৰু বি এ অতিক্ৰম কৰা দূৰত্ববোৰ এই ধৰণৰ। গতিকে এই প্ৰথম 9:30 AM-ত এ 10 মিটাৰ গৈছে। তাৰপিছত যদি চাওঁ, তাৰ 15 মিনিটৰ পিছত এ 20 মিটাৰ গৈছে। তাৰপিছত 30 মিটাৰ, তাৰপিছত 40, তাৰপিছত 50। ইয়াত যদি চাওঁ, ইয়াৰ দূৰত্বৰ যিটো ব্যৱধান হৈছে সকলো দেখিছে 10 10 10 10কৈ পোৱা গৈছে। কিন্তু বি এ অতিক্ৰম কৰা দূৰত্ব যদি চাওঁ, বি এ 9:30 AM-ত 12 মিটাৰ যোৱাৰ পিছত তেওঁ পুনৰ 19 মিটাৰ গৈছে, মানে 7 মিটাৰ বেছিকৈ গৈছে। মানে ইয়াৰ ব্যৱধানটো একে সমান পৰিমাণৰ পোৱা যোৱা নাই। 19 মিটাৰৰ পিছত 23 মিটাৰ গৈছে। ইয়াৰ ব্যৱধান যদি চাওঁ, 4 মিটাৰ ব্যৱধান পোৱা গৈছে। আৰু 23 যোৱাৰ পিছত 35 গৈছে, ইয়াত 12 মিটাৰ ব্যৱধান পোৱা গৈছে। 35 যোৱাৰ পিছত 37 মিটাৰ গৈছে, ইয়াতো 2 মিটাৰ ব্যৱধান দেখিবলৈ পোৱা গৈছে। গতিকে এ অতিক্ৰম কৰা দূৰত্ববোৰ ব্যৱধানবোৰ সমান সমান, কিন্তু ইয়াৰ ব্যৱধানবোৰ সমান সমান নহয়। গতিকে এ অতিক্ৰম কৰা যিটো দূৰত্ব সময় সাপেক্ষে, সেইটো হ'ব সুষম গতি আৰু এইটো হ'ব বি এ অতিক্ৰম কৰা দূৰত্ব হ'ল বিষম গতি। গতিকে সুষম গতি কাক কয় বুলি যদি সোধে, আমি ক'ব লাগিব সমান সমান ব্যৱধান সময়ত অতিক্ৰম কৰা দূৰত্ব, সমান দূৰত্ব অতিক্ৰম যদি কৰে, তাক সুষম গতি বুলি কোৱা হয়। ঠিক আছে। আৰু বিষম গতি কি হয়? সমান সময় ব্যৱধানত সমান যদি দূৰত্ব যদি অতিক্ৰম নকৰে, তাক আমি বিষম গতি বুলি কোৱা হয়। ঠিক আছে। ইয়াৰ পিছত আমি গতিৰ হাৰ জোখমাখ চাম। গতিৰ হাৰৰ জোখমাখৰ বিষয়ে চাম। গতিৰ হাৰৰ জোখমাখ। যিটো এতিয়া গতি পাইছোঁ, গতিবোৰ আমি এটাৰ গতিৰ হাৰ এটা নিৰ্ণয় কৰিব পাৰিম। বস্তু এটাই একক সময়ত একক যদি সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিলে, সেইটো আমি এটাৰ গতিৰ হাৰৰ দ্বাৰা প্ৰকাশ কৰিব পাৰিম। আৰু এই হাৰটোকে আমি কি বুলি কোৱা হয়? দ্ৰুতি বুলি কোৱা হয়। গতিকে একক সময়ত অতিক্ৰম কৰা দূৰত্বই হ'ব দ্ৰুতি বা গতিৰ হাৰ যিটো বৰ্ণনা কৰিব বিচাৰিছোঁ, সেইটোৰ মান আমি দ্ৰুতিৰ দ্বাৰা প্ৰকাশ কৰিব পাৰিম।
গতিকে আমি বস্তুবোৰ কিছে দুটি স্থিৰ হোৱাৰ প্ৰয়োজন নাই আৰু বেছিভাগ ক্ষেত্ৰতে বস্তুৰ গতি কিছে বিষম হোৱা দেখিবলৈ পোৱা যায় কাৰণ সকলো বস্তু কিছে সুষম গতিৰে গতি কৰি থকা দেখিবলৈ পোৱা নাযায় গতিকে সেয়েহে আমি ইয়াৰ দুটি মান উলিয়াব যাওঁতে সদায় কিছে গড় দুটি উলিয়াব লাগিব কাৰণ বস্তুবোৰ সুষম গতিৰে গৈ থকা আমি দেখিবলৈ পোৱা নাযাওঁ গতিকে গড় দুটি যদি উলিয়াব হয় গড় দুটি উলিয়াবলৈ কিছে আমি পাম অতিক্ৰম কৰা মুঠ দূৰত্ব divided by অতিবাহিত মুঠ সময় গড় দুটি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময় গতিকে আমি গড় দুটিত কিছে ভি সহায়ত মাপ কৰিব পাৰোঁ ভি ইকুৱেল অতিক্ৰম কৰা মুঠ দূৰত্ব এছ ধৰিব পাৰোঁ আৰু অতিবাহিত মুঠ সময় টি ইয়াৰ চমুকৈ আমি কিছে এইদৰেও প্ৰকাশ কৰিব পাৰোঁ গড় দুটি ভি ধৰা হৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব এছ আৰু অতিবাহিত মুঠ সময় টি গতিকে ভি ইকুৱেল এছ বাই টি গতিকে এইটোৱে হ'ল গতি হাৰ জোখমাখ যিটো আমি কিছে দুটি সহায়েৰে কিছে প্ৰকাশ কৰিব পাৰোঁ গতিকে ইয়াৰ এছআই একক কি বুলি সুধিব পাৰে দুটি এছআই একক কি হয় এছআই একক দুটি এছআই একক হ'ল মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ড দুটি আৰু আন কিছুমান একক পোৱা যায় চেণ্টিমিটাৰ পাৰ ছেকেণ্ড পাৰ কিলোমিটাৰ পাৰ আৱাৰ সেই একক পোৱা যায় কিন্তু এছআই একক বুলি ক'লে আমি কিছে মিটাৰ পাৰ ছেকেণ্ড পাম ইয়াৰ পিছত এটা উদাহৰণ আছে উদাহৰণটো মই চাই দিছোঁ এক্সাম্পল 8.1 ইয়াত দিছে বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে তো বস্তুটোৰ গড় দুটি কিমান হ'ব তো বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব বস্তুটোৱে 16 মিটাৰ প্ৰথমতে গ'ল তাৰপিছত পুনৰ আকৌ 16 মিটাৰ যোৱা দেখিবলৈ পোৱা গৈছে গতিকে ইয়াৰ ইকুৱেল আমি 32 মিটাৰ গতিকে বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব 32 মিটাৰ গতিকে প্ৰথম 60 মিটাৰ যাওঁতে আমাৰ সময় লাগিছিলে 4 ছেকেণ্ড আৰু দ্বিতীয় 16 মিটাৰ যাওঁতে আমাৰ সময় লাগিছিলে 2 ছেকেণ্ড গতিকে আমাৰ অতিবাহিত মুঠ সময় অতিবাহিত मुठ সময় 4 ছেকেণ্ড প্লাছ 2 ছেকেণ্ড ইকুৱেল 6 ছেকেণ্ড গতিকে অতিবাহিত মুঠ সময় হ'ব 6 ছেকেণ্ড গতিকে আমি ইয়াৰ গড় দুটি উলিয়াব লাগে গড় দুটি সমান পাইছিলোঁ আমি অতিক্ৰম কৰা মুঠ দূৰত্ব অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত সময় অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 32 মিটাৰ অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 32 মিটাৰ আৰু অতিবাহিত মুঠ সময় হ'ল 6 ছেকেণ্ড ইকুৱেল 5.3
33 মিটাৰ পাৰ ছেকেণ্ড। এইটোৱে হ'ল আমাৰ গড় দ্ৰুতি, বস্তুটোৱে অতিক্ৰম কৰা গড় দ্ৰুতি। ইয়াৰ পিছত আছে দিশৰ সৈতে দ্ৰুতি। আমি দ্ৰুতি বুলি ক'লে অকল তাৰ মানটোহে পোৱা যায়, কিন্তু দ্ৰুতি যদি সঠিক মানটো যদি পাবলৈ হয় তেতিয়া আমি তাৰ দিশটো যদি চাব লাগিব। গতিকে দ্ৰুতি বুলি ক'লে বস্তুটোৱে অকল আমি একক সময়ত অতিক্ৰম কৰা দূৰত্ব পাওঁ, তাত অকল মানটোহে পোৱা যায়, কোনটো দিশত অতিক্ৰম কৰিছে সেইটো বস্তুটো পোৱা নাযায়। যদিহে বস্তুটো কোনটো দিশত অতিক্ৰম কৰিছে বা কোনটো দিশত গৈছে সেইটো কথা যদি জানিব পাৰি, সেইটোৱে হ'ব আমাৰ দিশৰ সৈতে দ্ৰুতি। সেইটো আমি তাক দিছে বেগৰ সহায়ত পোৱাটো পাৰোঁ। ঠিক আছে, গতিকে আমি গতিশীল বস্তু এটা নিৰ্দিষ্ট দিশেৰে নিৰ্দিষ্ট দিশৰ কিছু দ্ৰুতিকে আমি কি বুলি বেগ বুলি কোৱা হয়। ঠিক আছে, গতিকে বেগৰ এতিয়া আমি এই বেগৰ মান আমি কিহৰ প্ৰকাশ কৰিব পাৰিম? গড় বেগৰ সহায়ত প্ৰকাশ কৰিব পাৰিম। গড় বেগ সমান প্ৰাৰম্ভিক বেগ প্লাছ অন্তিম বেগ। গতিকে আমি গড় বেগ যদি উলিয়াওঁ, প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ দুইটা মান যোগ কৰি 2ৰে যদি ডিভাইড কৰোঁ, মানে গড় মান উলিয়াইছোঁ ডিভাইড কৰোঁ, তেতিয়া আমি তাত দিছে গড় বেগ পাম। আৰু বেগটো হ'ল যিটো দ্ৰুতিৰ সৈতে যিটো দিশ যদি উল্লেখ থাকে সেইটোকে আমি বেগ বুলি কওঁ। যদিহে আমি গড় বেগটো VAV গড় বেগ সহায়ত প্ৰকাশ কৰিছোঁ, আৰু প্ৰাৰম্ভিকটো আমি U সহায়ত প্ৰকাশ কৰা হয়, আৰু অন্তিম বেগটো আমি V সহায়ত প্ৰকাশ কৰাইছে। গতিকে V এভাৰেজ ইকুৱেল U প্লাছ V ডিভাইডেড বাই 2। এইটোৱে হ'ল আমাৰ গড় বেগৰ সূত্ৰ। ঠিক আছে, আৰু ইয়াৰ যদি SI একক যদি চাওঁ, ইয়াৰ SI একক কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড, যিটো দ্ৰুতিৰ সৈতে একে। গতিকে এই দ্ৰুতিৰ সৈতে একে, কিন্তু বেগ বুলি ক'লে কি থাকিব? ইয়াৰ দিশৰ কথাটো উল্লেখ থাকিব, কোনটো দিশত ইয়াৰ গতিশীল হৈছে। ঠিক আছে, থেংকছ ফৰ ৱাচিং।